চাহ বাগিচাৰ এলেকাৰ মানুহে তাৰ শ্ৰমিকসকলে মাটি পট্টা পোৱাটো যোগ্য হয় নাই বন্ধুসকল? নিশ্চয় পাব লাগে। শ বছৰ ইয়াত কৰ্মৰত হৈ আছে আৰু ইহঁতক মাটি পট্টা নিদি এই বাংলাদেশীসকলক দিব নেকি? মিয়াসকলক এই বিৰোধ কৰিছে আমাৰ অখিল গগৈ ডাঙৰীয়াই। ইয়াৰ ঘোৰ বিৰোধ কৰিছে। চাহ শ্ৰমিকসকলে বোলে মাটি পট্টা পোৱাৰ যোগ্য নহয়। চাওকচোন, এইজন মিয়া প্ৰেমী বাংলাদেশী প্ৰেমিক, ইয়াৰ মাথাত কি সোমাইছে নাজানো। আমাৰ অখিল গগৈ ডাঙৰীয়াই সদায় এই বাংলাদেশী মিয়াসকলৰ কান্দে কান্দি থাকে। মানে ইহঁতক দিব লাগিছিল মাটিৰ পট্টা, তেতিয়া এইজনে ভাল পালে হয়। অখিল গগৈ এটা বদমাছ ৰাক্ষসৰ দলৰ প্ৰেচিডেণ্ট হ'ব লাগিছিল। সি ৰাক্ষসৰ দলত, মানুহৰ দলৰ হ'ব নালাগে। সেইকাৰণে কৈছো, হাড়ক মাটি তেজক পানী কৰি আমি শ্ৰম কৰি আজি 200 বছৰ হ'ল। এই 200 বছৰৰ পিছত 75 বছৰ অসমত চৰকাৰ গঠন হ'ল, কিন্তু 75 বছৰ কোনো চৰকাৰে কোনোদিনেই আমাৰ এই কথা চিন্তা নকৰিলে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ইতিহাস ৰচি পেলাই গৈ আমাৰ চাহ শ্ৰমিক ৰাইজক পট্টা মাটি দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে আমি এই পট্টা মাটি দিয়াক লৈ তেওঁ যিটো বিৰূপ মন্তব্য কৰিছে যে চাহ জনগোষ্ঠীক সকলোকে পট্টা দিব লাগিব, নহলে চাহ শ্ৰমিক ৰাইজকো পট্টা দিব নালাগে। তাৰ বাপৰ মাটি এইটো নহয়। মই কৈছো, টাটা কোম্পানীৰ মাটি লৈছে, আছাম কোম্পানী লৈছে, তেওঁৰ সমষ্টিৰ 500 বিঘা মাটি অসম চৰকাৰে লোৱা নাই। সেইকাৰণে তেওঁৰ নৈতিক অধিকাৰ নাই কোৱাৰ। আৰু সকীয়াই দিব বিচাৰিছে আজি অখিল গগৈ। আপুনি চাহ বাগিচা অধ্যুষিত অঞ্চলত যদি প্ৰৱেশ কৰে, আপোনাক বান্ধি ৰখা হ'ব। এইকাৰণে কৈছো, আপুনি পট্টা মাটি পাব নালাগে বুলি চাহ শ্ৰমিকৰ কথাটো কৈছে। সাৱধান মানি আপোনাক শুনাই দিছো, যদি এনেকে আৰু অনেক দিনত বিৰূপ মন্তব্য কৰা শুনা পাওঁ, তেন্তে আপোনাক আমি য'তে পাম তাৰ পৰা আপোনাক আমি কৰায়ত্ব কৰি চাহ বাগিচা ৰাইজৰ মাজত আনিম। আৰু চাহ বাগিচা ৰাইজৰ মাজত আপুনি ক'ব লাগিব যে আপোনালোক পট্টা মাটি পাব নালাগে বুলি। পুনৰ ক'ব বিচাৰিছো, অসম চৰকাৰ, আমাৰ অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক তথা শ্ৰম মন্ত্ৰী ৰূপেশ গোহালা ডাঙৰীয়াৰ অশেষ কষ্টত, অসমৰ মাননীয় মুখ্যমন্ত্ৰী অশেষ কষ্টত আজি যি আমি পট্টা পাবলৈ আগবাঢ়িছো। আৰু এনেকে কিছু আইন বনাইছে যে সেই পৰিয়ালৰ যদি ঘৰখন বেংকত যদি জমা দি পেলাই লোন লৈ পেলাই তেওঁ ঘৰ নতুনকে সাজিব পাৰিব। চাওকচোন, এনে এটা ভাল কৰ্ম কৰাৰ সময়ত আমাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই এনেকে বিৰূপ মন্তব্য কৰাটো দুৰ্ভাগ্যজনক। আৰু আমি ভাবো তেওঁ এই প্ৰথম MLA আৰু এই তাৰ শেষ MLA, আৰু তাৰ ৰাজনৈতিক কেৰিয়াৰ এই দুটাই শেষ হ'ব বুলি আমি ভাবিছো। আমি এই ক্ষেত্ৰত ক'ব বিচাৰিছো, আজি আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল অসম চৰকাৰ, ভাৰত চৰকাৰৰ ওচৰত যে আমাৰ আদিবাসী চাহ জনগোষ্ঠীক মাটি পট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগে, দৈনিক মজুৰি বৃদ্ধি কৰিব লাগে, জনজাতিকৰণ কৰিব লাগে। তাৰে অসম চৰকাৰে বহু চিন্তা চৰ্চা কৰি আমাৰ এই 9 বছৰৰ চৰকাৰ আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী পদক্ষেপত আজি যোৱাকালি বিধানসভাত আমাৰ আইন হ'ল যে আজি